নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ 24400 পদৰ আবেদন বৰ্তমান সময়ত লৈ থকা হৈছে আৰু অসমৰ ল'ৰা ছোৱালী সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এই পদবিলাকৰ ভিতৰত 8 পাছ মেট্ৰিক পাছ হায়াৰ সেকেন্ডাৰী গ্ৰেজুৱেট সকলোৰে বাবে পোষ্ট আছে তো ভিডিঅ'টোত গোটেইকেইটা জব আপডেটৰ বিষয়ে আপোনালোকক জনাম কম সময়তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমাৰ 1 নম্বৰ এডভাৰটাইজমেন্টটো যেটো আহিছিলে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা মুঠ 237 টাকৈ এলডি আৰু কপিষ্টৰ পদ মুকলি হৈছিল এইকেইটাৰ কাৰণে লাষ্ট ডেট হৈছে 31 অক্টোবৰ 2021 আৰু 1 অক্টোবৰৰ পৰা এইকেইটা পদৰ বাবে অনলাইন আবেদন আৰম্ভ হ'ব আৰু ইয়াৰ কাৰণে যদি পিডিএফ কিতাপ কিনিব বিচাৰে এইখন কিনি ল'ব পাৰে মাথো 98 টকা assamgkpdf.com ভিজিট কৰিব সম্পূৰ্ণ সিলেবাস কভাৰ কৰিব এই এক্সামটোৰ বাবে চাওক এই পদকেইটাৰ বাবে প্ৰত্যেক জিলাতে কি পদ আছে সকলো ভগাই দিয়া হৈছে আৰু আপোনালোকৰ বাবে আজি এই পদকেইটাৰ বাবে কিদৰে অনলাইন এপ্লাই কৰিব লাগে তাৰ ওপৰত এটা ভিডিঅ' লৈ অহা হ'ব তো দৰমহাৰ নিৰিখ যথেষ্ট ধুনীয়া 14 পৰা 60500 বয়স 18 পৰা 40 বছৰ জেনেৰেল হলে আৰু শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কৈছে যে যিকোনো গ্ৰেজুৱেচন কমপ্লিট কৰা হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম 3 মাহৰ কম্পিউটাৰ ডিপ্লোমা আপোনালোকৰ ইয়াৰ কাৰণে থকাটো প্ৰয়োজন তো আবেদন মাচুল ইয়াতে পে কৰিব লাগিব তো নেক্সট আপোনালোকে কম সময়ৰ ভিতৰতে ইয়াৰ ওপৰত এটা ভিডিঅ' পাব তো আমাৰ সেকেন্ড ভ্যাকেন্সিটো মৰিগাঁও জুডিচিয়াৰ ফালৰ পৰা আহিছে আৰু ইয়াতে 6টা পোষ্ট আছে পিয়নৰ তো এইকেইটা পোষ্টৰ বাবে আবেদন আপোনালোকে অফলাইন মাধ্যমত কৰিব লাগিব আৰু দৰমহাৰ নিৰিখ ৰাখিছে 12000 পৰা 52000 গ্ৰেড পে 3900 অসমৰ সকলো জিলাৰ পৰা এপ্লাই কৰিব পাৰিব কিন্তু সকলোবিলাক সিলেকশন প্ৰক্ৰিয়া মৰিগাঁও জিলাতে হ'ব তো এই ক্ষেত্ৰত আপোনালোকে যদি নিজে খৰচ বহন কৰি অহা যোৱা কৰিব পাৰে তেনেহলে এপ্লাই কৰিব পাৰিব 18 পৰা 40 বছৰ বয়সৰ সময়সীমা তো ইয়াতে এটা কথা দিছে যে যদি আপুনি 8 পাছ কৰিছে এপ্লাই কৰিব পাৰিব কিন্তু হায়াৰ সেকেন্ডাৰীতকৈ অধিক কোৱালিফিকেশন যদি আপোনাৰ আছে তেনেহলে এপ্লাই কৰিব নোৱাৰিব তো একচুয়ালি এই 6টা পদৰ বাবে অনলাইন আবেদন লৈ থকা হৈছে তো লাষ্ট ডেট ৰাখিছে 25 অক্টোবৰ 2021 তো বৰ্তমান অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা পদ আহিব লৈছে তাৰ ভিতৰতে স্বাস্থ্য বিভাগৰ ডিএমইৰ ফালৰ পৰা 9টা মেনেজাৰ এলডি আৰু অন্যান্য পদ মুকলি কৰি দিছিলে তো যিকেইটাৰ বাবে ম্যাক্সিমাম পদৰ বাবে অভিজ্ঞতা বিচাৰিছে তো যদি আপোনালোকৰ ফাইনান্সিয়েল স্পেশালিষ্ট বা ইয়াতে হেল্থ মেনেজমেন্ট স্পেশালিষ্ট IT MIS স্পেশালিষ্ট বা প্ৰজেক্ট ইঞ্জিনিয়াৰ স্পেশালিষ্ট তেনেকুৱা ধৰণৰ অথবা DEO তেনেকুৱা অভিজ্ঞতা আছে LDA আদি তেনেহলে আপোনালোকে এই এডভাৰটাইজমেন্টটো ভালদৰে চাই ল'ব তো আপোনালোকে এপ্লাই কৰাৰ সুযোগ পাব পাৰে তো ইয়াৰ পিছতে SSCৰ ফালৰ পৰা মুকলি কৰি দিছিলে 3261টা পোষ্ট আৰু ফেজ 11ৰ ভ্যাকেন্সি হয় তো ইয়াতে মেট্ৰিক পাছৰ বাবে হায়াৰ সেকেন্ডাৰী পাছৰ বাবে গ্ৰেজুৱেচনৰ বাবে সকলোৰে বাবে পোষ্ট আছে তো আপোনালোকৰ যি ধৰণৰ কোৱালিফিকেশন আছে সেইমতে এই পদকেইটাৰ ভিতৰৰ পৰা কিছুমান পদত এপ্লাই কৰিব পাৰিব তো 3261টা পোষ্ট প্ৰথমতে মুকলি কৰি দিছে তো এই ভ্যাকেন্সি বৃদ্ধি হ'ব পাৰে তো আগন্তুক দিনত দেখা যাব আৰু ইয়াৰ কাৰণে বয়সৰ সময়সীমা ম্যাক্সিমাম পোষ্টৰ বাবে 18 পৰা 30 বছৰ তাৰ উপৰি এজ ৰিলেক্সেশ্যন আপোনালোকে পাব আৰু SSCৰ বাবে যদি PDF কিতাপ বিচাৰে এইখন কিনি ল'ব পাৰে মাত্ৰ 82 টকা সম্পূৰ্ণ সিলেবাস কভাৰ কৰাকৈ প্ৰশ্ন উত্তৰ আছে মুঠ 10000 তো এইবিলাক পদৰ বাবে অনলাইন আবেদনৰ লাষ্ট ডেট ৰাখিছে 25 অক্টোবৰ 2021 আৰু কম্পিউটাৰ বেসড এক্সামিনেশন হ'ব জানুৱাৰী ফেব্ৰুৱাৰী 2022ৰ ভিতৰত অফিচিয়েল এডভাৰটাইজমেন্ট এপ্লাই কৰাৰ লিংক সকলো আমাৰ ৱেবসাইট assamjobsnews.in ত লাভ কৰিব ডেসক্ৰিপচনৰ লিংকৰ পৰা ইয়ালৈকে আহিব তো নেক্সট ভ্যাকেন্সিটো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছিলে 8টা ষ্টেনোগ্ৰাফাৰ আৰু জুডিচিয়েল এসিস্টেন্টৰ পোষ্ট আৰু ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে 6 অক্টোবৰ 2021 সিনিয়ৰ পাৰ্সোনেল এসিস্টেন্টৰ 5টা পোষ্ট আছে ইয়াৰ কাৰণে দৰমহা যথেষ্ট ধুনীয়া ৰাখিছে জুডিচিয়েল এসিস্টেন্টৰ আছে 3টা পোষ্ট ইয়াৰ কাৰণে দৰমহা 14 পৰা 60500 গ্ৰেড পে 8700 তো বয়সটো 18 পৰা 40 বছৰ আৰু ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেচন আৰু আপোনালোকৰ ষ্টেনোগ্ৰাফি ডিপ্লোমা থাকিব লাগিব জুডিচিয়েল এসিস্টেন্ট যেটো পোষ্ট আছে হেইটোৰ বাবে যিকোনো গ্ৰেজুৱেচন কমপ্লিট কৰা হলেই হ'ব আৰু আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা থকাটো প্ৰয়োজন তো ইয়াতে লাষ্ট ডেটটো কলোৱে আৰু এপ্লিকেশন ফি আপোনালোকে পে কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ লিংক বা অফিচিয়েল ফুল এডভাৰটাইজমেন্ট সকলো ডেসক্ৰিপচনৰ লিংকৰ পৰা আহি আমাৰ ৱেবসাইটত আপোনালোকে লাভ কৰিব ইয়াৰ পিছতে পুনৰ আমাৰ অসম চৰকাৰৰ এটি পদ ফৰেনসিক সায়েন্সত ইয়াতে 7টা গ্ৰেড 3 গ্ৰেড 4ৰ পদ মুকলি হৈছিল অৰ্থাৎ ডাইৰেক্টৰেট অফ ফৰেনসিক সায়েন্স আসামত আৰু ইয়াৰ কাৰণে লাষ্ট ডেট ৰাখিছে 12 অক্টোবৰ 2021 প্ৰথমতে জুনিয়ৰ এসিস্টেন্ট অৰ্থাৎ LDR পোষ্ট দুটা আছে এইকেইটাৰ কাৰণে দৰমহা যথেষ্ট ধুনীয়া আৰু শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত যিকোনো গ্ৰেজুৱেচন আৰু মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা থকাটো আপোনালোকৰ প্ৰয়োজনীয় ইয়াৰ পিছৰ যেটো গ্ৰেড 4ৰ পোষ্ট আছে এটেন্ডেন্ট লেবৰেটৰী বিয়াৰৰ মুঠ 4টা পোষ্ট আছে দৰমহা 12000
50,000 পৰা 52,000 গ্ৰেড পে 3,900 আৰু এইকেইটা পদৰ বাবে 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু হায়াৰ কোৱালিফিকেশ্যনৰ কথা কোৱা নাই আপুনি হায়াৰ সেকেন্ডাৰী পাছ কৰিছে গ্ৰেজুৱেশ্যন কৰিছে তথাপিও এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব 3 নম্বৰ পোষ্ট হৈছে কুকৰ পোষ্ট অৰ্থাৎ ৰান্ধনীৰ এটা পোষ্ট আছে মাত্ৰ 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে বিচাৰিছে হোটেল বা ৰেষ্টুৰেণ্টত ৰান্ধনী হিচাপে অভিজ্ঞতা সাৰ্টিফিকেট তো ইয়াৰ কাৰণে বয়সৰ সময়সীমা 18 পৰা 40 বছৰ ৰাখিছে তাৰ উপৰি এজ ৰিলেক্সেশ্যন পাব এইকেইটা পদৰ বাবে অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব আপোনালোকক তো এই ৱেবছাইটটোলৈকে আহিলে ডেছক্ৰিপশ্যনত এই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লিংক পাই যাব আৰু এই এড্ৰেছটোলৈকে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আৰু ডকুমেণ্টছ পঠিয়াব লাগিব দ্য ডাইৰেক্টৰেট অফ ফৰেনচিক ছায়েন্স আছাম কাহিলেপাৰা গুৱাহাটী 781019 অলৰেডি ইয়াৰ ওপৰত ভিডিঅ' বনোৱা হৈছে আপোনালোকে সেই ভিডিঅ'টো আমাৰ চেনেলত চাই ল'ব পাৰে অসম চৰকাৰৰ 1 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি হিচাপে ছেপ্টেম্বৰ মাহতে ওলাইছিলে শিক্ষা বিভাগৰ পৰা প্ৰায় 20,000 পোষ্ট আৰু তাৰে ভিতৰত আছে ডিএছচিৰ ফালৰ পৰা অহা 2,272টা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেন্সি আৰু এইকেইটা পদৰ বাবে লাষ্ট ডেট ৰাখিছে 20/10/2021 তো পোষ্ট গ্ৰেজুৱেট টিচাৰ বুলি কওঁতে আপোনালোকে গমেই পাইছে যিখিনি বন্ধু বান্ধৱী ইয়াৰ কাৰণে কোৱালিফাই তো তেওঁলোকে এই এডভাৰটাইজমেণ্টটো ভালদৰে চাই ল'ব ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত আপোনাৰ পোষ্ট গ্ৰেজুৱেশ্যন থাকিব লাগিব লগত থাকিব লাগিব বিএড তাৰোপৰি আপুনি এইচএছ টেট পাছ কৰা হ'ব লাগিব তেনেহ'লে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব তো আমাৰ নেক্সট ভেকেন্সিটো ডিচি অফিচ নগাঁৱৰ ফালৰ পৰা আহিছিলে 82টা গাঁও প্ৰধান অৰ্থাৎ গাঁওবুঢ়াৰ পদ আহিছিলে আৰু এইকেইটা পদৰ কাৰণে লাষ্ট ডেট ৰাখিছে 5 অক্টোবৰ 2021 চাওক এই পদকেইটাৰ বাবে মাথো নগাঁৱৰ নিৰ্দিষ্ট এলেকাৰ কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব তো যিকেইখন গাঁৱত বা যিকেইটা চাৰ্কুলত এই পদকেইটা মুকলি হৈছে ৰেভিনিউ চাৰ্কুলকেইটাৰ নাম দিয়া আছে আমাৰ ৱেবছাইটত এইকেইটা ৰেভিনিউ চাৰ্কুলৰ অন্তৰ্ভুক্ত যিখিনি কেণ্ডিডেট আছে তেওঁলোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব আপ টু 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এই পদকেইটাৰ বাবে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কৈছে যে আপুনি মেট্ৰিক পাছ হ'লে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব তো আমাৰ নেক্সট ভেকেন্সিটো চৰাইদেউ জুডিচিয়াৰীৰ ফালৰ পৰা আহিছিলে 14টা গ্ৰেড 4ৰ পোষ্ট আৰু এইকেইটাৰ বাবে লাষ্ট ডেট হৈছে 5 অক্টোবৰ 2021 প্ৰথমতে পিয়নৰ 11টা পোষ্ট আছে যিটোৰ বাবে 8 পাছ হ'ব লাগিব কিন্তু হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ পাছ কৰা হ'ব নালাগিব আৰু ইয়াৰ পিছৰ পোষ্টটো হৈছে ড্ৰাইভাৰৰ পোষ্ট 8 পাছ হ'ব লাগিব 8 পাছ বা আপোনাৰ এই ক্ষেত্ৰত এই পদটোৰ বাবে ড্ৰাইভাৰৰ কাৰণে হায়াৰ সেকেন্ডাৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু আপোনাৰ 5 ইয়াৰৰ ড্ৰাইভিং এক্সপিৰিয়েন্স থাকিব লাগিব দৰমহা 14,000 পৰা 49,000 এইটো পদৰ বাবে চকীদাৰৰ এটা পোষ্ট আছে যিটোৰ বাবে 8 পাছ কিন্তু হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ পাছ কৰা হ'ব নালাগিব 12,000 পৰা 30,500 দৰমহাৰ নিৰিখ সুইপাৰ পোষ্টটোৰ বাবে শিক্ষাগত অৰ্হতা বা দৰমহাৰ নিৰিখ সকলো একে আৰু এইকেইটা পদৰ বাবে বয়সৰ সময়সীমা 18 পৰা 40 বছৰ ৰাখিছে আৰু আপোনালোকে এপ্লাই কৰিবলৈকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি অফলাইন এপ্লাই কৰিব লাগিব আমাৰ ৱেবছাইটত সকলো লিংক দিয়া আছে ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব পাৰিব লগতে অফিচিয়েল এড্ৰেছবিলাকো আপোনালোকে গম পাব ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আহি আপোনালোকে এইখিনি চাই ল'ব অসম চৰকাৰৰ 1 লাখ নিযুক্তিৰ ভিতৰত আহিছে ডিইইৰ এলপি আৰু ইউপিৰ টিচাৰ 9,354টা পোষ্টৰ অনলাইন আবেদন ইতিমধ্যে এইকেইটা পদৰ বাবে অনলাইন আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেট ৰাখিছে 27 অক্টোবৰ 2021 এছিষ্টেণ্ট টিচাৰ এলপি এছিষ্টেণ্ট টিচাৰ ইউপি ছায়েন্স টিচাৰ আছামিজ লেংগুৱেজ টিচাৰ মণিপুৰী লেংগুৱেজ টিচাৰ এইবিলাক পদ মুকলি হৈছে ইয়াতে আৰু ইয়াৰ কাৰণে গমেই পাইছে কেণ্ডিডেটজন বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ আৰু শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত ইয়াতে আপোনাৰ প্ৰথম কথা হৈছে আসাম টিচাৰ্ছ এলিজিবিলিটি টেষ্ট অৰ্থাৎ টেট পাছ কৰা হ'ব লাগিব আৰু ইয়াতে পোষ্ট ৱাইজ শিক্ষাগত অৰ্হতা অকণমান বেলেগ কিছুমান পদৰ বাবে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগে লগত বিএড বা ডিএলএড থাকিবই লাগিব আৰু কিছুমানৰ বাবে বিশেষকৈ এলপি এছিষ্টেণ্ট টিচাৰৰ বাবে আপুনি হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব কিন্তু হায়াৰ সেকেন্ডাৰীত আপোনাৰ 50% মাৰ্ক থাকিব লাগিব তো ইয়াৰ পিছতে অন্য এটি ভেকেন্সি KASCৰ ফালৰ পৰা অহা 19টা ইনস্পেক্টৰ অফ টেক্স কনষ্টেবল তেনেকুৱা ধৰণৰ পোষ্ট আৰু এইকেইটা পোষ্টৰ বাবে মাথো কাৰ্বি আংলঙৰ কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব যিহেতু এইটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা অহা ভেকেন্সি আৰু ইয়াৰ কাৰণে লাষ্ট ডেট 4 অক্টোবৰ 2021 হাতত বেছি দিন সময় নাই আপোনালোকৰ এছিষ্টেণ্ট কমিশ্যনাৰ অফ টেক্সৰ বাবে পোষ্ট এটা আছে মাথো মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব দৰমহা যথেষ্ট ধুনীয়া ইয়াৰ পিছতে ইনস্পেক্টৰ অফ টেক্সেছ গ্ৰেড 2 4টা পোষ্ট আছে যিকোনো গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰে এছিষ্টেণ্ট ইনস্পেক্টৰ অফ টেক্সেছ বাজাৰ ছুপাৰভাইজাৰ গ্ৰেড 3 দুটা পোষ্ট যিটোৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব ইয়াৰ পিছতে ইনফৰ্চমেণ্ট কনষ্টেবল গ্ৰেড 4ৰ পোষ্ট হয় এইটো মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব তো এইকেইটা পদৰ বাবে বয়সৰ সময়সীমা 21 পৰা 38 বছৰ আৰু ফিজিকেলি ফিটেড হ'ব লাগিব অফলাইন এপ্লাই কৰিব লাগিব আপোনালোকে ইয়াতে ড্ৰপ বক্স পাব আপোনালোকে যিটো
কাৰ্বি আংলঙৰ ছেক্ৰেটেৰিয়েট বিল্ডিঙত আপোনালোকে গৈ এই ষ্টেণ্ডাৰ্ড ফৰ্ম আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ সেইখিনি তাতে ড্ৰপ কৰিব লাগিব তো লাষ্ট ডেট 4 অক্টোবৰ তো ফুল এডভাৰটাইজমেণ্ট বা এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰাৰ কাৰণে আমাৰ ৱেবছাইট ভিজিট কৰিব ডেছক্ৰিপশ্যনত লিংক আছে তো ইয়াৰ পিছৰ আমাৰ ভেকেঞ্চিটো হৈছে আছাম ৰাইফলছৰ ফালৰ পৰা অহা 1230টা টেকনিকেল আৰু টেটছমেনৰ পোষ্ট আৰু এইকেইটা পদৰ বাবে লাষ্ট ডেট ৰাখিছে 25 অক্টোবৰ 2021 তো এই যিটো ৱেবছাইট এওঁলোকৰ ৱেবছাইটটো যথেষ্ট লেজি হয় তো সেইকাৰণে মই আপোনালোকৰ বাবে এপ্লাই কৰা ভিডিঅ' আগবঢ়াব পৰা নাই তো আপোনালোকে চেষ্টা কৰিব এইকেইটা পদৰ বাবে যদি এপ্লাই কৰিব পাৰে কিন্তু যথেষ্ট পেচিয়েণ্ট ৰাখিব লাগিব যথেষ্ট বিজি হয় ৱেবছাইটটো আৰু ইয়াতে মেল চাফাই কৰ্মচাৰী 107টা মাছালচিৰ আছে 4টা ৰান্ধনী ল'ৰাৰ বাবে 339টা বাৰবাৰ ল'ৰাৰ বাবে 48টা চাফাই কৰ্মচাৰী ছোৱালীৰ বাবে 9টা ফাৰ্মাচিষ্ট মেল ফিমেল দুয়োটাই এপ্লাই কৰিব পাৰে 32টা আছে ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্টৰ 9টা আছে এক্স-ৰে এছিষ্টেণ্ট 28টা আছে ছাৰ্ভেয়ৰ 10টা আছে প্লাম্বাৰৰ আছে 33টা ইলেক্ট্ৰিচিয়ান 43টা আপ হোলষ্টাৰ 14টা আছে ভেহিকল মেকানিক 35টা আছে ইনষ্ট্ৰুমেণ্ট ৰিপেয়াৰ মেকানিক 12টা আছে ইলেক্ট্ৰিক মেকানিক ভেহিকল 24টা আছে আৰু তাৰোপৰি ক্লাৰ্কৰ পোষ্ট আছে 349টা এই সকলোবিলাকৰ বাবে অনলাইন আবেদন হৈ আছে আৰু আমাৰ অসমত যদি ভেকেঞ্চি চাব যাওঁ মাত্ৰ 47টা আছে কিন্তু আপোনালোকে ইচ্ছা কৰিলে অন্যান্য ৰাজ্যৰ বাবে এপ্লাই কৰিব পাৰে তো আমাৰ নেক্সট ভেকেঞ্চিটো হৈছে AAICLASৰ ফালৰ পৰা অহা 26টা ছুপাৰভাইজাৰ DEO আৰু হেণ্ডিমেনৰ পোষ্ট আৰু ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে 7 অক্টোবৰ 2021 তো AAI কাৰ্গো লজিষ্টিক এণ্ড এলাইড ছাৰ্ভিচেছ কোম্পানী আৰু এই পদকেইটা আমাৰ অসমতেই আপোনালোকে পোষ্টিং পাব হেণ্ডিমেন লোডাৰৰ 67টা পোষ্ট আছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা 8 পাছ যদিও আপোনালোকৰ এবছৰ এক্সপিৰিয়েঞ্চ লাগিব কাৰ্গো হোল্ডিঙৰ ক্ষেত্ৰত হেণ্ডলিঙৰ ক্ষেত্ৰত ডাটা এণ্ট্ৰি অপাৰেটৰ 7টা পোষ্ট আছে গ্ৰেজুৱেশ্যন আৰু বেছিক কম্পিউটাৰ নলেজ লাগিব তাৰোপৰি আপোনালোকৰ এবছৰ এক্সপিৰিয়েঞ্চ লাগিব কাৰ্গো হেণ্ডলিঙৰ ক্ষেত্ৰত ছুপাৰভাইজাৰ 20টা পোষ্ট আছে ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন কম্পিউটাৰ নলেজ লগত আপোনালোকৰ এভিয়েশ্যন ছেক্টৰ অথবা কাৰ্গো ইণ্ডাষ্ট্ৰীত এবছৰৰ অভিজ্ঞতা বিচাৰিছে তো এনেকৈ বাকীখিনি পোষ্টতো অভিজ্ঞতা বিচাৰিছে তো আবেদন মাচুলো এইকেইটা পদৰ বাবে যথেষ্ট বেছি চ' যিখিনি বন্ধু বান্ধৱীৰ এই ধৰণৰ শিক্ষাগত অৰ্হতা তথা অভিজ্ঞতা আছে তেওঁলোকে ভালদৰে ফুল এডভাৰটাইজমেণ্টটো চাই ল'ব আমাৰ ৱেবছাইটলৈকে আহি তো ইয়াৰ উপৰি অন্যান্য ভেকেঞ্চি কিছুমান আছে মই এইখিনি আপোনালোকক কৈ দিওঁ UPSCৰ ফালৰ পৰা NDA NAৰ 400 পদ ওলাইছিলে আৰু এইখিনি পদৰ কাৰণে বিশেষকৈ ছোৱালীৰ বাবে কিছুমান পদ মুকলি কৰি দিয়া হৈছে এই 400ৰ ভিতৰত সেইখিনিৰ বাবে ছোৱালীসকলে এপ্লাই কৰিব পাৰে তো আপোনালোকে এই এডভাৰটাইজমেণ্টটো চাই ল'ব ইয়াৰ পিছত UPSC কম্বাইণ্ড জিঅ' চাইণ্টিষ্ট এক্সামিনেশ্যন 2022ৰ 192টা পদ মুকলি হৈছে UPSC ইঞ্জিনিয়াৰিং ছাৰ্ভিচৰ বাবে 247টা তো নেভি SSC অফিচাৰ 181টা পোষ্ট এইকেইটা পদৰ বাবে মেট্ৰিক পাছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰে 181টা পোষ্টৰ বাবে কিন্তু বয়সৰ সময়সীমাটো যথেষ্ট কম ইয়াৰ পিছত IOCL ৰিফাইনাৰী ডিভিজনত 513টা নন এক্সিকিউটিভৰ পোষ্ট মুকলি হৈছে যিখিনি পদৰ বাবে ইঞ্জিনিয়াৰিং ডিগ্ৰী বিচাৰিছে তো এই সকলোখিনি আপোনালোকে আমাৰ ৱেবছাইটলৈকে আহি চাব পাৰে আৰু ভিডিঅ'টো নিশ্চয় লাইক কৰিব লগতে যদি আগন্তুক অসমৰ বিভিন্ন এক্সামৰ বাবে PDF কিতাপ কিনিব বিচাৰে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব যথেষ্ট কম দামতে PDF কিতাপ আপোনালোকে লাভ কৰিব ধন্যবাদ